নমস্কাৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম এখন কুৱেশ্যন পেপাৰ যিখন হৈছে অসমীয়া এইচএছ ছেকেণ্ড ইয়াৰৰ কুৱেশ্যন। তেন্তে আহক আমি এই কুৱেশ্যনখিনি পিছে অলপ চাই লওঁ। নম্বৰ 1ত আছে মোৰ মাতৃমুখ দৰ্শন পাত্ৰীত মাতৃ বুলি কাক বুজাইছে? আপোন সুৰ কবিতা পুথিখনৰ ৰচক কোন? প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কোনে গৌৰৱ কৰিছিল? হস্তিবিদ্যাৰ্ণৱ পুথিৰ প্ৰবন্ধটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? তীৰ্থনাথ শৰ্মা ৰচিত কবিতা পুথিখনৰ নাম কি? বিৰাগ্য মানে কি? শিলভদ্ৰ ৰচিত গল্প পুথিখনৰ নাম লিখা। ব্যৱসায়িক দিশত সফল হোৱা জ্যোতিপ্ৰসাদৰ চিনেমাখনৰ নাম কি? বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? নেক্সট হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন নাটকৰ নাম লিখা। মোৰ মাতৃমুখ দৰ্শন পাঠত থকা মাজিও আৰু জ্ঞান কোন? কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ অনুকৰণ কৰিবলগীয়া? হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰকৰ দুজন কোন কোন? শ্ৰদ্ধয়া দেয়ম অশ্ৰদ্ধয়া অদেয়ম মানে কি? শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা দুখন ছবিৰ নাম লিখা। সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰিব নালাগে? বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গৈছে? নেক্সট হৈছে ব্যাখ্যা কৰা। 4 নম্বৰ কৈ আছে মানুহৰ সাৰবস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয়। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। নেক্সট হৈছে 5 নম্বৰ কৈ থাকিব ডিব্ৰুগড় থিয়েটাৰ আৰু ৰংগশালাৰ বিষয়ে বেজবৰুৱাই কি কৈছিল? মগনিয়াৰ পাঠটোৰ সাৰাংশ লিখা। গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পাছত কি কি উপদেশ দিছিল? অসমীয়া চলচ্চিত্ৰলৈ জ্যোতিপ্ৰসাদৰ অৱদান বিচাৰ কৰা। এইটো জাকি প্ৰসাদ নহয়, জ্যোতিপ্ৰসাদ। নেক্সট হৈছে উঠৰে উঠ বাপু বৰগীতটোৰ ৰাগ কোন? জ্ঞানমালিনীৰ কবি কোন? অতীন্দ্ৰিয়বাদী কবি বুলি কাক কোৱা হয়? এইটো খুবেই আহি থাকে। লুইতৰ পাৰৰ অগ্নিসুৰ কাৰ ৰচনা? কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোত থকা বিশ্বশিল্পী কোন? পছোৱা আলোচনীখনৰ সম্পাদক কোন আছিল? নৱকান্ত বৰুৱাৰ উপন্যাস এখনৰ নাম লিখা। নিৰ্মল প্ৰভা বৰদলৈ কবিতাৰ এটা বৈশিষ্ট্য লিখা। নেক্সট হৈছে বৰগীতৰ দুটা বৈশিষ্ট্য লিখা। সত্ব আৰু ৰজগুণ কি? নলিনীবালা দেৱীয়ে লিখা দুখন জীৱনীৰ নাম লিখা। ষোড়শোপচাৰ মানে কি? ৰান্দা আৰু মান্দা মানে কি? আঘোণৰ পথাৰত কবিয়ে কি কি কামৰ কথা কৈছে? নৱকান্ত বৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা। নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা। নেক্সট হৈছে ব্যাখ্যা কৰা আকৌ। পুৱতিৰ শুভ লগনত অৰুণৰ ৰঙা পোহৰত তোমাৰ লগত মোৰ অনন্ত মিলন। নেক্সট হৈছে জয় জনতন্ত্ৰ জয় স্বতন্ত্ৰ জয় স্বতন্ত্ৰ। নেক্সট হৈছে মই মোক সন্তানৰ কাৰণে ক'ত থৈ যাম? ক'ত? নেক্সট হৈছে ডক্টৰ বাণীকান্ত কাকতি কালিৰাম মেধি আৰু দেৱেন্দ্ৰ নাথ বেজবৰুৱাই বৰগীতক কি বুলি কৈছে? বিশ্ব খনিকৰক কিয় কবিয়ে সৰ্বব্যাপী সৰ্বশক্তিমান বুলি কৈছে? 20 শতিকাৰ 40ৰ দশকত বিশেষ ভূমিকা লোৱা 3খন আলোচনীৰ নাম লিখা। নেক্সট হৈছে কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? জীয়াই থকাৰ ধেমালি কবিয়ে কেইবাৰ খেলিছে? নেক্সট হৈছে মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি? মূল্যবোধৰ ট্ৰিনিটি কি? ভাৰতৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? কিশোৰ কালৰ এটা বৈশিষ্ট্য লিখা। নেক্সট হৈছে ভাৰতীয় দৰ্শনৰ মতে মূল্যবোধৰ 4টা শ্ৰেণী কি কি? নৈতিক স্বতন্ত্ৰতা মানে কি বুজা? মানসিক শক্তি মানে কি বুজা? কিশোৰ সংস্কৃতি কাক বোলে? নেক্সট হৈছে চিৰন্তৰ মূল্যবোধ মানে কি লিখা। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে লিখা। বিভক্তি কাক বোলে? বিভক্তি মূলতঃ কেই প্ৰকাৰৰ? কৃত প্ৰত্যয় কাক বোলে? দুটা উদাহৰণ দিয়া। জতুৱা ঠাঁচ মানে কি? দুটা উদাহৰণ দিয়া। প্ৰত্যয় ভাঙি দেখুওৱা। খেতিয়ক, নাচনী, নৈপৰীয়া, মগনীয়া, খাৱন, বিহুৱা। অৰ্থ লিখি বাক্য ৰচনা কৰা। কপাল ফুলা, চকু চৰহা, নপতা ফুকন, খাইপাত ফলা, পানী তলৰ কাই, নাদৰ ভেকুলী। নেক্সট হৈছে ৰচনা। খেল ধেমালিৰ প্ৰয়োজনীয়তা আৰু সামাজিক মাধ্যম আৰু ইয়াৰ প্ৰভাৱ, আৰু তোমাৰ প্ৰিয় গ্ৰন্থ, বিজ্ঞানৰ অৱদান ইত্যাদি।